নমস্কাৰ, সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ মিছন শক্তিৰ অধীনত খালী হোৱা সখী পদৰ সম্পৰ্কত। এই পদসমূহৰ বাবে মিনিষ্ট্ৰী অৱ ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট গভৰ্ণমেণ্ট অৱ ইণ্ডিয়াৰ জৰিয়তে বিজ্ঞাপন প্ৰকাশ কৰা হৈছে। এই পদসমূহৰ বাবে কোনে কোনে আবেদন কৰিব পাৰিব, লগতে যোগ্যতা কি কি লাগিব, সবিশেষ তথ্যখিনি আপোনালোকে জানিব পাৰিব আজিৰ ভিডিঅ'টোৰ জৰিয়তে। এডভাৰটাইজমেণ্ট ফৰ পিয়ৰলি টেম্পৰৰী এণ্ড কণ্ট্ৰেকচুৱেল এনগেজমেণ্ট এট দ্য সখী ওৱান ষ্টপ চেণ্টাৰ মাজুলী আণ্ডাৰ মিছন শক্তি, অৰ্থাৎ মিছন শক্তিৰ অধীনত মাজুলীত যিবিলাক ওৱান ষ্টপ চেণ্টাৰ আছে, যিবিলাক OSC বুলি কয়, এই OSC চেণ্টাৰৰ বাবে সখী পদৰ বাবে ইয়াত আবেদন পত্ৰ বিচৰা হৈছে আৰু এই পদসমূহ পিয়ৰলি টেম্পৰৰী হয় আৰু কণ্ট্ৰেকচুৱেল হয়। এতিয়া এই পদসমূহৰ বাবে যদি আপোনালোকে আবেদন কৰিব বিচাৰে তেতিয়াহ'লে 17/6/2024 তাৰিখৰ ভিতৰত আবেদন কৰিব লাগিব আৰু আবেদন পঠিয়াব লাগিব ডিষ্ট্ৰিক্ট ছ'চিয়েল ৱেলফেয়াৰ অফিচাৰ মাজুলী চিভিল তিনিআলি গড়মূৰ পিন 785104 এইটো এড্ৰেছত আপোনালোকে এপ্লাই কৰিব লাগিব আৰু লোকেল যিবিলাক হয় সেই লোকেলসকলকহে ইয়াত বিশেষকৈ প্ৰিফাৰেঞ্চ দিয়া হ'ব। পোষ্টসমূহ কি কি চাওক। কেছ ৱৰ্কাৰ, ইয়াৰ 2টা পদ আছে আৰু এই পদৰ বাবে যদি আপোনালোকে আবেদন কৰিব বিচাৰে তেতিয়াহ'লে কোৱালিফিকেশ্যন বেচেলৰ ডিগ্ৰী থাকিব লাগিব আৰু লোকেল কমিউনিটি হ'ব লাগিব। ইয়াৰ লগতে বেচেলৰ ডিগ্ৰী ল', ছ'চিয়েল ৱৰ্ক, ছ'চিয়লজি, ছ'চিয়েল চায়েন্স, চাইক'লজিত যিকোনো এটাত হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। এক্সপিৰিয়েঞ্চ মিনিমাম 3 বছৰ থাকিব লাগিব। বিশেষকৈ ওমেন ৰিলেটেড যিকোনো গভৰ্ণমেণ্ট হওক বা নন গভৰ্ণমেণ্টৰ প্ৰজেক্টৰ বা প্ৰগ্ৰেমৰ আণ্ডাৰত যদি আপোনালোকে কাম কৰিছে তেতিয়াহ'লে আপোনালোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব। ফিক্স ৰেমুনাৰেশ্যন 25,000। নেক্সট আহিলে কাউন্সিলৰৰ এটা পদ আছে। ইয়াত আপোনালোকৰ কোৱালিফিকেশ্যন লাগিব বেচেলৰ ডিগ্ৰী, বিশেষভাৱে ডিগ্ৰী ডিপ্ল'মা ইন চাইক'লজি, চাইকেট্ৰি, নিউৰো চায়েন্স, এইখিনিৰ যদি ডিগ্ৰী আছে তেতিয়াহ'লে আপোনালোকে আবেদন কৰিব পাৰিব। ইয়াতো মিনিমাম 3 বছৰ এক্সপিৰিয়েঞ্চ লাগিব আৰু ৰেমুনাৰেশ্যন হ'ল 25,000। নেক্সট আহিলে অফিচ এছিষ্টেণ্টৰ এটা পদ আছে। ইয়াত বেচেলৰ ডিগ্ৰী হ'লে ডিপ্ল'মা ইন কম্পিউটাৰ আৰু IT লগত চাৰ্টিফিকেট লাগিব, তেতিয়া আপোনালোকে আবেদন কৰিব পাৰিব। 3 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব আৰু 20,000 টকা ৰেমুনাৰেশ্যন হয়। নেক্সট আহিলে মাল্টিপাৰ্পজ ৱৰ্কাৰ, ইয়াৰ এটা পদ আছে। ইয়াত আপোনালোকে যদি আবেদন কৰিব বিচাৰে তেতিয়াহ'লে হাইস্কুল পাছ হ'ব লাগিব। মাজুলী ডিষ্ট্ৰিক্টত কাম কৰা আপোনালোকৰ অভিজ্ঞতা থাকিব লাগিব। 14,000 টকা ইয়াত ৰেমুনাৰেশ্যন দিব। এই পোষ্টটোৰ বাবে আপোনালোকক বিশেষ কোৱালিফিকেশ্যন নালাগে, হাইস্কুল পাছ হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। নেক্সট আহিলে চিকিউৰিটি গাৰ্ডৰ 2টা পদ আছে। ইয়াত SSLC পাছ হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। মিনিমাম 2 বছৰৰ অভিজ্ঞতা থাকিলে ভাল হয় আৰু 12,000 ৰেমুনাৰেশ্যন। যদি আপোনালোকে এই পদসমূহৰ বাবে আবেদন কৰিব বিচাৰে তেতিয়াহ'লে 17/6/2024 তাৰিখৰ ভিতৰত আবেদন কৰিব লাগিব। আজিলৈ ইমানেই, ধন্যবাদ।